নমস্কাৰ মঞ্চত উপবিষ্ট যশস্বী ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী মহোদয়, স্বনামধন্য সাহিত্যিক, আজিৰ বঁটা বিজয়ী আমাৰ সকলোৰে শ্ৰদ্ধাৰ পাদুন মহোদয়, যুৱ সাহিত্যিক নয়নজ্যোতি শৰ্মা মহোদয়, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত আচাৰ্য সমুদ্ৰগুপ্ত কাশ্যপ মহোদয়, এই সভাগৃহত উপস্থিত যশস্বী ঔপন্যাসিকা তনুৰাধা পূজাৰী শৰ্মা মহোদয়া প্ৰমুখ্যে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয় আৰু উপস্থিত সুধীবৃন্দ, মই আশা কৰিছোঁ যে মই সম্ভৱতঃ সাহিত্যিক এই প্ৰাগজ্যোতিষপুৰ সাহিত্য মহোৎসৱৰ অন্তিমজন বক্তা। আমাক উদ্যোক্তাই 20 মিনিট সময় দিছে। আমি 20 মিনিটৰ সময়ৰ ভিতৰতে বক্তৃতা সমাপ্ত কৰিম। যদিও যিসকলে মোৰ বক্তৃতা শুনিছে, আমি সাধাৰণতে 1.5 ঘণ্টাও আমাৰ বাবে কম হয়, কিন্তু আমি 20 মিনিটৰ মাজতে আমি সীমাবদ্ধ ৰাখিম। প্ৰাগজ্যোতিষপুৰ সাহিত্য মহোৎসৱ কিয় আকৌ এটা নতুন সাহিত্য মহোৎসৱৰ প্ৰয়োজন হ'ল? উদ্যোক্তাই কৈছে শিপাৰ সন্ধানত। তেনেহ'লে কি আমি সঁচাই শিপাৰ পৰা আমি আঁতৰি আহিছোঁ নেকি? মই সেই কথাই আমি অলপমান অনুসন্ধান কৰিবলৈ যত্ন কৰিছোঁ। ইয়াত যিখন সংগীতালক্ষ্য দেখুওৱা হৈছিল, তাত কণমানি শিশুগৰাকীয়ে নিজৰ মাতৃক সুধিছে যে আমি কপাৰ্নিকছৰ কথা আমি নাজানো, কিয় আমি ইয়াত কপাৰ্নিকছৰ কথা পঢ়িছোঁ কিন্তু নালন্দাৰ কথা আমি নাজানো। যেতিয়া আমি শিপাৰ সন্ধানৰ কথা কৈছোঁ, তাৰ অৰ্থ আমি সাহিত্যৰ সনাতন প্ৰমূল্যৰ কথা কৈছোঁ। আমি সাহিত্যৰ সনাতন প্ৰমূল্যৰ কথা কৈছোঁ। তেনেহ'লে কি সাহিত্যৰ সনাতন প্ৰমূল্যৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি হৈছে নেকি? সাহিত্য বৰ্তমান সন্ধিক্ষণত নেকি? সাহিত্যই পোহৰৰ বাট হেৰুৱাইছে নেকি? আমি সেই কথাই অনুধাৱন কৰিবলৈ যত্ন কৰিছোঁ। যিসকল ইয়াত সাহিত্যৰ ভাৰতীয় সাহিত্যৰ লগত জড়িত, একমাত্ৰ সংস্কৃত বিষয়বস্তুটোক বাদ দি ভাৰতবৰ্ষৰ প্ৰতিখন বিশ্ববিদ্যালয়ত অসমীয়া হওক, বাংলা হওক, উৰ্দু হওক, মাৰাঠী হওক, গুজৰাটী হওক, যেতিয়া ভাৰতীয় ভাষা হিচাপে তেওঁলোকে ভাষা বিজ্ঞান পঢ়ে, সাহিত্যৰ বিষয়ে পঢ়ে, তেওঁলোকে 5টা যুগৰ কথা পঢ়ে। এটা হ'ল ক্লাছিচিজম, ধ্ৰুপদী যুগৰ কথা পঢ়ে। তাৰপিছত নিউ ক্লাছিচিজমৰ কথা পঢ়ে, নব্য ধ্ৰুপদী যুগৰ কথা পঢ়ে। তাৰপিছত ৰোমান্টিচিজমৰ কথা পঢ়ে। তাৰপিছত আধুনিক যুগৰ কথা পঢ়ে। আৰু এতিয়া হেনো আধুনিক যুগ অতিক্ৰান্ত হৈছে, উত্তৰ আধুনিক যুগে আমাৰ পৃথিৱীত দেখা দিছে, পোষ্ট মডাৰ্নিজিম। আৰু আজি মোক যোৱাকালি এজনৰ লগত কথা পাতোতে মোক ক'লো, এতিয়া হেনো উত্তৰ আধুনিক যুগো হেনো অতিক্ৰান্ত হৈছে। এতিয়া হেনো পোষ্ট মডাৰ্নিজিমৰ যুগ, পোষ্ট মডাৰ্নিজিমৰ যুগ, উত্তৰ আধুনিক যুগৰ সাহিত্য। কিন্তু এই যুগবোৰ ক'ত সৃষ্টি হয়? এই যুগবোৰ ক'ত সৃষ্টি হয়? আমাৰ নিজৰ অন্তৰাত্মাৰ ভিতৰত নে এই যুগবোৰ ক'ত সৃষ্টি হয়? এই যুগবোৰ আমেৰিকাত সৃষ্টি হয়, পাশ্চাত্যত সৃষ্টি হয়। আৰু আমি কপি সুলভ দৃষ্টিভংগীৰে, মই ঠিক বান্দৰ বুলি কোৱা নাই, আমি কপি সুলভ দৃষ্টিভংগীৰে সেই সাহিত্যৰ ধাৰাৰ দ্বাৰা নিজক বোৱাই দিবলৈ যত্ন কৰোঁ। আৰু সাহিত্যৰ সনাতন মূল্যৰ পৰা আমি আঁতৰি আহিছোঁ। সেইবাবেই প্ৰাগজ্যোতিষপুৰ সাহিত্য মহোৎসৱ ইত্যাদিয়ে পুনৰ শিপাৰ সন্ধান কৰাৰ প্ৰয়োজন হৈছে। মই যোৱাকালি মাত্ৰ এখন কিতাপ মই কলিকতা